নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কো বিশ্ব ঐতিহ্য সন্মিলনত ঐতিহাসিক চৰাইদেউ মৈদামে স্থান লাভ কৰাটো নিশ্চিত হোৱাৰ দিশে এই ইংগিত দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত অহা ২৬ জুলাই তাৰিখে প্ৰকাশ পাব নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া বিশ্ব ঐতিহাসিক স্থানসমূহ। এবাৰ ভাৰত চৰকাৰে একমাত্ৰ ঐতিহাসিক চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰিছিল। চৰাইদেউ মৈদাম তালিকাভুক্ত হোৱাৰ ইংগিত দিয়াৰ পাছতে উৎফুল্লিত হৈ পৰিছে চৰাইদেউৰ লগতে সমগ্ৰ ৰাজ্য। চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলোঁ যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল। এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল। তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই, মই এইকাৰণে কৈছোঁ মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ MP, কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে। আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত, কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। লাচিতৰ ৪০০তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলোঁ, মই ভাবোঁ মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰ'ব। ৰাজনীতি এৰাৰ পিছতো যিকেইটা কথালৈ যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোনখিনি ভাল কাম, কোনখিনি অসমৰ কাৰণে সেৱা আগবঢ়াব পাৰিলোঁ, তাক যেতিয়া চিন্তা কৰিম, লাচিতৰ ৪০০তম জন্ম জয়ন্তী, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আদি ঘটনাবিলাকে মোৰ মানস পটত সদায় ইতিবাচকভাৱে ক্ৰিয়া কৰি থাকিব। অৱশ্যে ৰাইজক সেৱা কৰিবলগীয়া আৰু বহুত আছে, দীঘলীয়া তালিকা আছে, এটা এটাকৈ কামবোৰ কৰি কৰি গৈ থাকিম। এতিয়া দেখা গৈছে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দিশে মুখ্যমন্ত্ৰীয়ে ইংগিত এটা দিছে যে অহা ২৬ৰ ভিতৰত হেৰি হ'ব বুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচাই আমি ধন্যবাদ দিব লাগিব। তেওঁ কালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৈছে যে অহা ২৬ তাৰিখৰ ভিতৰত আমি অসমবাসীয়ে ভাল খবৰ এটা পাম, বিশেষকৈ চৰাইদেউবাসীয়ে ভাল খবৰ এটা পাব। আৰু এইটো যে ইংগিত দিছে আমি ১০০% সত্য বুলি ধৰি লৈছোঁ আৰু এইটো নিশ্চিত বুলি ধৰি লৈছোঁ। আমি এই সুযোগতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। তেখেতলোকৰ অশেষ প্ৰচেষ্টাৰ জৰিয়তে আজি চৰাইদেউ আজি মৈদামস্থলী বিশ্ব দৰবাৰত উজ্বলি উঠিবৰ কাৰণে আগবাঢ়িছে। আৰু তেখেতলোকৰ যি অশেষ প্ৰচেষ্টা, এই ১৪-১৫ বছৰে যি লাগাতাৰ প্ৰচেষ্টা চলাই আহিছিল, আজি শেষ পৰ্যায়ত পাইছেহি। আৰু আজি আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব কালৰ যি পৰম্পৰা, ৰীতি নীতি সকলোখিনি বিশ্বৰ আগত দাঙি ধৰিবৰ কাৰণে তেখেতলোকে যি আজি ৱৰ্ল্ড হেৰিটেজত আমাৰ চৰাইদেউ মৈদামস্থলী স্থান পাবৰ কাৰণে অশেষ চেষ্টা কৰি আহিছিল আৰু সেই অন্তিম পৰ্যায়ৰ পাইছে। শেষত তেখেতলোকক আমি ধন্যবাদ দিয়ে আমি সামৰণি মাৰিলে নহ'ব। তেখেতলোক আমি অন্তৰ আত্মাৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আৰু তেখেতলোকৰ নাম চিৰস্মৰণীয় হৈ যাব, যুগে যুগে তেখেতলোকৰ নাম থাকি যাব। আৰু এনে এটা মহৎ কাম কৰি তেওঁলোকে যি অতীতক সোঁৱৰাই যি
উদ্যমী প্ৰচেষ্টাৰ জৰিয়তে যি অসমবাসীলৈ এটা প্ৰস্তাৱ পঠাইছে, ভাৰতবাসীলৈ এটা প্ৰস্তাৱ পঠাইছে, তাৰ বাবে আমি সদায় তেখেতলোকৰ ওচৰত সেৱা জনাই থাকিম। আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ যি একেখিনি সকলোকে লৈ যে সামৰি চৰকাৰ চলাই আছে, অগ্ৰগতি কৰাই আছে, তাৰ বাবে তেখেতলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।